হাই এভৰিৱান, গুড মৰ্ণিং। সৰুতে মায়ে ভাইটি আৰু মোক ৰাতিপুৱা পঢ়িবলৈ উঠাই দিছিল। তেতিয়াতো ভাবিছিলোঁ যে কেতিয়াবাতো ঘৰত কোনো নাথাকক আৰু যিমান মৰ্জি আৰামছে শুব পাওঁ। তেতিয়াতো ফ্ৰীডম মানে স্বাধীনতা সেয়াই বুলি ভাবিছিলোঁ। আৰু যেতিয়া আমি লাহে লাহে ডাঙৰ হ'লোঁ, তাৰ পিছততো কেতিয়াবা পঢ়াৰ কাৰণে নহ'লে নিজৰ চাকৰিৰ কাৰণে ঘৰৰ পৰা দূৰত থাকিব লগা হ'ল। আৰু যেতিয়া আমি সৰুতে বিচাৰি থকা স্বাধীনতা মানে ফ্ৰীডমখিনি পাই গ'লোঁ, তেতিয়াও সেই ফ্ৰীডম নিচিনা নালাগাই হ'ল। অকলে থাকি থাকি বহুত কথা শিকিলোঁ। ইট হেড মেড মি চেল্ফ ডিচিপ্লিন এণ্ড এনেকেই থাকি থাকি মই গম পালোঁ যে আই কাণ্ট ৱৰ্ক উইদাউট আ ডেইলি ৰুটিন, লাইক মাই মৰ্ণিং ৰুটিন, ৱৰ্কআউট ৰুটিন, স্কিন কেয়াৰ ৰুটিন। যেতিয়া মই মোৰ গোটেই কামখিনি কৰি লওঁ, আই ফিল মটিভেটেড, আই ফিল প্ৰডাক্টিভ। আৰু যদি মই মোৰ কামখিনি ৰুটিনৰ মতে নকৰোঁ আৰু এলাহ কৰি যেতিয়াই মন যায় উঠোঁ, তেতিয়াই মোৰ গোটেই লাইফৰ বস্তুবোৰেই ৱৰ্ক নকৰা হৈ যায় এণ্ড আই ফিল লষ্ট। ময়ো জানো যে এভৰিডে ৰুটিন ফ'ল' কৰাটো পচিবল নহয় এণ্ড ডেটছ কমপ্লিটলি ফাইন। যেনেকৈ আজি আই স্কিপড মাই ৱৰ্কআউট ৰুটিন এণ্ড ডিৰেক্টলি আই হেড মাই মৰ্ণিং ড্ৰিংক। টেক ইয়'ৰ টাইম। কেতিয়াবা স্কিপো কৰিব লাগে আৰু অলপ ৰেষ্টো ল'ব লাগে। বাট তুমি নিজকে যেতিয়া ৰিচাৰ্জ ফিল কৰা দেন আকৌ ষ্টাৰ্ট কৰি দিয়া। বিকজ আমাক এইটো কৰ সেইটো কৰকৈ ক'ব লগাটো কোনো মানুহ নাই। চ' আমি নিজৰ কাম নিজেই কৰিবই লাগিব। আমিয়ে নিজৰ লাইফ নিজেই ট্ৰেকত আনিব লাগিব। এতিয়াতো লাইফটো চবৰে ইমান বিজি হৈ গৈছে যে গ'য়িং শ্ল' অলছ' ফিলছ লাইক আ লাক্সাৰী। কেতিয়াবা আমি এনেকৈ ভাবোঁ ন যে আমাৰ এইটো কৰিবলৈ টাইম নাই, সেইটো কৰিবলৈ টাইম নাই। বাট তেনেকুৱা কথা নহয় একচুৱেলি। মই অকলে থাকি এয়াই শিকিলোঁ যে প্ৰায়ৰিটি মেটাৰ্ছ। যিটো বস্তু আমাৰ কাৰণে ইম্পৰ্টেণ্ট সেইটো আমি নিজে কৰিমেই। আমাৰ নিজৰ কেয়াৰ আমি নিজে ল'বই লাগিব। ষ্ট্ৰেছ, টেনশ্যন, ডিপ্ৰেশ্যন এইবোৰ আজিকালি চবৰে লাইফত বহুত কমন হৈ গৈছে। স্পেচিয়েলি সেইবোৰ মানুহৰতো বেছিয়ে কমন হৈছে যোনবোৰ মানুহ নিজৰ ফেমিলিৰ পৰা দূৰত অকলে থাকে। মই এইটোও জানো যে এভৰিডে মটিভেটেড ফিল কৰাটো পচিবল নহয়। বাট কিছুমান প্ৰেক্টিচেছ যেনেকৈ মেডিটেশ্যন, ইট হেল্পছ আ লট। or exercise also can make you happy and this is not necessary যে এক্সাৰচাইজৰ কাৰণে আপুনি সদায় জিমেই গৈ কৰিব লাগিব, তেনেকুৱা একো কথা নহয়। আপুনি ঘৰতো নিজৰ মতে অলপ অলপ এক্সাৰচাইজ ষ্টাৰ্ট কৰিব পাৰে। বাট দ্য মষ্ট ইম্পৰ্টেণ্ট থিং ইজ টু ষ্টাৰ্ট। বাট য়েছ, প্ৰথম ষ্টেপ লোৱাটো অলপ টান হয় বাৰু। বাট যেতিয়া তুমি এবাৰ ষ্টাৰ্ট কৰিবা তাৰপিছত তোমাৰ এৰিবলৈ মনেই নাযাব। মই চাগে ক্লাছ 4ত পঢ়ি আছিলোঁ যেতিয়া মই ফাৰ্ষ্ট টাইম ঘৰত ভাত বনাইছিলোঁ। এতিয়াও মনত আছে লাইফত প্ৰথমবাৰ ভাত বনোৱা দিনটো। মা পাপা বজাৰলৈ গৈছিল, ঘৰত ভাইটি আৰু মই অকলে আছিলোঁ। আৰু তেতিয়াই মায়ে মোক ফোন কৰি ক'লে যে দাইলটো পাতি দিবলৈ। আৰু তেতিয়া মই ভাবিলোঁ যে চলো আজি মাহঁতক ইমপ্ৰেছ কৰি দিওঁ, নিজেই গোটেইখিনি বনাই দিওঁ। আৰু এক্সাইটমেণ্টতে বন্ধাকবিটো নোধোৱাকৈ বনাই দিলোঁ নোধোৱাকৈ ভাজি বনাই দিলোঁ। দ'জ মেমৰিজ আৰ ছ' ফ্ৰেছ ইন মাই মাইণ্ড। আৰু এতিয়া পিছে মই বহুত প্ৰাউডো ফিল কৰোঁ যে মই এইটো নাজানো সেইটো নাজানো বুলি কাকো ক'ব লগা নহয় এণ্ড কাৰো ওপৰত ডিপেণ্ডো হ'ব লগা নহয়। বাট এটা কথাটো হয় যে এতিয়াও যেতিয়া মই ঘৰলৈ যাওঁ মোৰ একো কৰিব মন নাযায় আৰু মায়ে বাঢ়ি দিয়া ভাতকেইটাহে খাবলৈ মন যায়। বিকজ ডেট অলছ' ফিলছ ডিফাৰেণ্ট। এইটো ইম'শ্যন ঘৰৰ পৰা দূৰত থকাসকলেহে বুজিব। বাট এতিয়াতো সেইটোৱে চবতকৈ টাফ নিচিনা লাগে যে মোৰ কামখিনি মোৰ বাদে কৰিবলগীয়া মানুহ মোৰ ওচৰত কোনোৱেই নাই। বাট ইয়াৰ পৰা এটা গ্ৰেটিটিউড ফিলিঙো আহে যে লাইফত আমি একচুৱেলি কি কি বস্তু ভেলিউ কৰিব লাগে তাকো। অনেষ্টলি অকলে থাকি মই কি কি শিকিলোঁ জানেনে? মই নিজৰ টাইমখিনি কেনেকৈ ভেলিউ কৰিব লাগে সেইটো শিকিলোঁ। বিকজ মই জানো যে গোটেই দিনটোত মোৰ কি কি কাম আছে আৰু সেইখিনি মই কিমান টাইমত ফিনিছ কৰিব লাগে। যেনেকৈ ঘৰ সৰা, ঘৰ মোচা, কাপোৰ ধোৱা, খানা বনোৱা, নিজৰ কেৰিয়াৰৰ গ্ৰ'থৰ কাৰণে যিখিনি কৰিব লাগে সেইখিনি কৰা, নিজৰ ইউটিউব চেনেলৰ কাৰণে এফৰ্টছ দিয়া এণ্ড মাছ মোৰ। ত' আই লাৰ্ণড মেনেজিং টাইম আ লট। টাইমটো কেনেকৈ মেনেজ কৰিব লাগে, কোনটো কাম কেতিয়া কৰিব লাগে, কোনটো কামক কিমান টাইম দিব লাগে, আই হেভ লাৰ্ণড এভৰিথিং এণ্ড আই এম ষ্টিল লাৰ্ণিং। বাট ফাৰ্ষ্টত ইমান মোৰ নিজৰো আইডিয়া নাছিল ইমানখিনি কাম অকলে কেনেকৈ কৰিম। বাট নাও আই লাৰ্ণড এভৰিথিং এণ্ড ইটছ ট্ৰু যে সময়ে মানুহক চব শিকাই দিয়ে। জোনাইত থকা মোৰ পূৰা 2 বছৰ হৈ গ'ল এণ্ড দিছ জব, দিছ কেৰিয়াৰ ৱাজ ডেফিনেটলি নট অন মাই লিষ্ট।
But as destiny falls, we have to take some decisions, right? যিখিনি ভগৱানে দিছে আৰু যিখিনি আমাৰ কপালত লিখা আছে সেইখিনিতো হ'বই। আমি অকল মন দি আমাৰ নিজৰ কামখিনি কৰি যাব লাগে। বিকজ ইউ নেভাৰ ন' কাৰ ভাগ্য কেতিয়া চেঞ্জ হৈ যাব পাৰে। আৰু যিমান যি হ'লেও নিজৰ সপোনবোৰতো কেতিয়াও গিভ আপ কৰিব নালাগে আৰু নিজৰ ওপৰত বিশ্বাসটোতো ৰাখিবই লাগিব, নহয় জানো? মাজত এনেকুৱা বহুত দিনো আহিব যেতিয়া একো ৱৰ্ক নকৰিব আৰু গিভ আপ কৰিব মন যাব। বাট তেতিয়াও আমি নিজকে সামৰি আমাৰ ডেইলি কামখিনি কৰিবই লাগিব। বিকজ দ্যাটছ লাইফ। তো দ্যাটছ ইট। হাৰ্ড ৱৰ্ক কৰা আৰু আগবাঢ়ি যোৱা। আৰু এটা কথা, ইট ইজ ভেৰি ইম্পৰ্টেণ্ট টু বি ছেল্ফ ৰিলায়েণ্ট এণ্ড ছেল্ফ ছাফিচিয়েণ্ট এণ্ড অল থেংকছ টু মাই পেৰেণ্টছ বিকজ মই কাৰো ওপৰত ডিপেণ্ডেণ্ট নহয়। এণ্ড মই নাভাবোঁ যে কোনো ছোৱালী বেলেগৰ ওপৰত ডিপেণ্ডেণ্ট হ'ব লাগে। এইটো মই মোৰ ষ্টুডেণ্টবোৰকো কওঁ, যিহেতু মই এখন গাৰ্লছ স্কুলত কাম কৰোঁ, তো তেহেঁতকো মই সদায় বুজাওঁ যে নিজৰ পইচা থকাটো এজনী ছোৱালীৰ কাৰণে কিমান ইম্পৰ্টেণ্ট। কাৰো আগত হাত পাতিব লগা নোহোৱাটো কিমান বেছি ইম্পৰ্টেণ্ট। আৰু মষ্ট ইম্পৰ্টেণ্ট, নিজৰ পইচাৰে মা দেউতাক কিবা এটা উপহাৰ দিব পৰা ফিলিংটো কিমান ধুনীয়া। মই সদায় মোৰ ষ্টুডেণ্টবোৰক এইখিনি কথাই বুজাওঁ। ভাত বনাবলৈও জানিব লাগে, কিন্তু অকল পাকঘৰটোৱে আমাৰ পৰিচয় হ'ব নালাগে। এণ্ড দ্য মষ্ট ইম্পৰ্টেণ্ট থিং এইটোও হয় যে আমি নিজৰ মি টাইমটো এনজয় কৰিব লাগে। আৰু যেতিয়াৰ পৰা মই অকলে থাকিবলৈ ল'লোঁ, তেতিয়াৰ পৰা ওৱান অফ দ্য মষ্ট ৰিলেক্সিং টাইম ফৰ মি ইজ ৱেন আই কুক। খানা বনোৱাটো মই কেতিয়াৰ পৰা ইমান এনজয় কৰিবলৈ ল'লোঁ মই নিজেই নাজানো, বাট আই লাভ টু কুক। আৰু এইটো একচুৱেলি বহুত ইম্পৰ্টেণ্টো হয় যে নিজেই যিবোৰ বস্তু ভাল পোৱা যায় সেইবোৰ কিন্তু কৰিব লাগে। ডেইলি লাইফৰ হাচেলৰ মাজত নিজৰ ভাল পোৱা বস্তুবোৰেই সদায় থাকি যায়, চাবচোন। চ' সেইকাৰণে ব্যস্ত জীৱনৰ পৰা নিজৰ কাৰণে অকণমান মি টাইম উলিয়াব। চাব তেতিয়া বহুত ৰিফ্ৰেছিং ফিল হ'ব। আৰু এনেকুৱাও নহয় বাৰু যে সদায় মই মোৰ মি টাইমত খানাই বনাওঁ, কেতিয়াবা ছিৰিজ চাওঁ, কেতিয়াবা শুই যাওঁ, কেতিয়াবা নাচোঁ। মুঠতে মোৰ যি মন যায় মই তাকে কৰোঁ। এবাৰ ভাবিবচোন, আমি লোকৰ কাৰণেতো বহুত কাম কৰোঁ, নহয় জানো? কিন্তু সেই ছেইম এফৰ্টছ, ছেইম মৰম, সময় আমি নিজেও যে ডিজাৰ্ভ কৰোঁ, আমি সেইখিনি কথা পাহৰিয়ে যাওঁ। আৰু এই ভালপোৱা বস্তুবোৰৰ মাজতে আৰু এটা ভালপোৱা বস্তু আছে মোৰ, যিটো মই একচুৱেলি এভইড কৰিব লাগে, কিন্তু নাজানো কিয় মই এভইড কৰিবই নোৱাৰোঁ। আৰু সেইটো হৈছে মিঠা বস্তু। মিঠা বস্তু খাই যে মই ইমানেই ভাল পাওঁ নহয়, কি ক'ম আৰু। গোটেই দিনটো হেল্ডি খাই খাই দেখিলে নহয়, এতিয়া চকপাই এটা খাই দিলোঁ। মই চেষ্টা কৰিছোঁ বাৰু কণ্ট্ৰল কৰিব। আগতে যেতিয়া মই গুৱাহাটীত আছিলোঁ, তেতিয়া মই প্ৰায় নাইট ছুপাৰত অহা যোৱা কৰিছিলোঁ। আৰু তেতিয়াই যেতিয়া বোকাখাতত ৰাতি ৰখাই মই সদায় পেৰা কিনোঁ। কেতিয়াবা আধা কেজি, কেতিয়াবা 1 কেজি। আৰু সেই ৰাতি 2টা বজাৰ পৰা ঘৰ আহি পাওঁতে পাওঁতে অকল গণিব পৰাকৈ 3টা পেৰা বাচি থাকে, মা, পাপা আৰু ভাইটিৰ কাৰণে। তো এই কথাটোৰ পৰাতো বুজিব পাৰিছেই যে মই মিঠা খাই কিমান বেছি ভাল পাওঁ। বাট এইটো কিন্তু বেয়া হেবিট। বাট কেতিয়াবা নিজৰ কাৰণে ভালপোৱা কামটো কৰিব লাগে আৰু, কিন্তু সদায় নহয়। সেইকাৰণেতো কৈছোঁ যে লাইফত ডিচিপ্লিন ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এণ্ড ছ' দ্যাটছ ইট ফৰ টুডেজ ভিডিঅ'। আই হোপ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পাই আছে, আৰু যদি ভাল পাইছে দেন লাইক এণ্ড ছাবস্ক্ৰাইব কৰি থৈ যাব। শেষৰলৈকে চোৱাৰ বাবে থেংক ইউ। আজিলৈ আহিছোঁ, বাই বাই।